Hello children, we will start to Assamese class 3 page number 46. এতিয়া আমি লযোগ পাঠ 21 পঢ়িম ক যোগ ল সমান কলক ল ল যোগ ল সমান লৈল ল গ যোগ ল সমান গৈলক ল তালিবে হ যোগ ল সমান হৈলখ ল প যোগ ল সমান পৈলপ ল হ যোগ ল সমান হৈলখ ল নেক্সট পেৰাগ্ৰাফ কৈলক ক্ল তাত আকাৰ দন্ত্য নয়তন্ত ক্লান্ত কৈলক ক্ল তাত একাৰ তালব্য হ ক্লেশ দন্ত্য দত হস্যকাৰে দি লৈল ল তাত দীৰ্ঘইকাৰ দিল্লী হস্য উ লৈল ল তাত আকাৰ দন্ত্য হ উল্লাস বদ হস্যকাৰে বি পৈলপ প্ল ৱাব বিপ্লৱ পৈলপ প্ল তাত আকাৰ বদ হস্যকাৰে ৱাবত হস্যকাৰে বি ত প্লাবিত তালব্য হৈলখ ল ঘটাকাৰে ঘা খ্ল ঘা অহৈলচ ল তাত দীৰ্ঘইকাৰ ল অশ্লীল আ হৈলখ ল তাত আকাৰ দন্ত্য দ আহ্লাদ পৈৰপ্ৰ হৈলখ ল তাত আকাৰ দন্ত্য দ প্ৰহ্লাদ শুক্ল মানে বগা শুক্ল পক্ষৰ ৰাতি জোনাক হয় অম্ল মানে টেঙা অশ্লীল কথা বেয়া কথা দিল্লী ভাৰতৰ ৰাজধানী দিল্লীত লালকিল্লা আছে বানপানীয়ে বহু ঠাই প্লাবিত কৰিছে প্ৰহ্লাদ পৰম বিষ্ণু ভক্ত আছিল বিপ্লৱ যিয়ে কৰে তেওঁক বিপ্লৱী বোলা হয় এটা তলত আমি কি পঢ়িম শব্দ অৰ্থ ক্লেশ মানে হৈছে নষ্ট প্লাবন বান ম্লান মানে বিমৰ্ষ অশ্লীল মানে হৈছে শুনিবলৈ লাজ লগা শ্লাঘা মানে হল প্ৰশংসা যাক আমি প্ৰশংসা কৰো তাক সেই ভাল বুলি যোনটো বস্তু ভাল এটা কাম কৰা মানুহক যি কয় ভাল বুলি কোৱা হয় তেওঁলোক সেইটোকে প্ৰশংসা কৰা বুলি কয় গোটেই ভিডিঅ'টো তোমালোকে পঢ়িবা ধুনীয়াকৈ শুনিবা শুনি পঢ়িবলৈ প্ৰেক্টিছ কৰিবা ঠিক আছে আৰু তাৰ পিছত আছে তোমালোকৰ কোৱেশ্চন আনসাৰ অনুশীলনী নেক্সট পেজটোত অনুশীলনী আছে অনুশীলনী কেইটা গোটেই কেইটা মই 6টা প্ৰশ্ন আছে তাতে গোটেই কেইটা মই কোৱেশ্চন আনসাৰ বোৰ কৰি দিছো তোমালোকে ভিডিঅ'ৰ শেষত পাবা ভিডিঅ'ৰ শেষৰ গোটেই প্ৰশ্নখিনি চাই মেলি কৰি লবা আৰু মুখস্থ কৰিবা 1 নম্বৰ প্ৰশ্ন আছে যুক্তাক্ষৰসমূহ ভাঙি শব্দ লিখা 2 নম্বৰ শুক্ল মানে কি 3 নম্বৰ ভাৰতৰ ৰাজধানী কি 4 নম্বৰ প্ৰহ্লাদৰ পৰিচয় দিয়া 5 নম্বৰ বিপ্লৱী কোন 6 নম্বৰ লালকিল্লা ক'ত আছে তে প্ৰশ্ন উত্তৰখিনি কৰি দিয়া হৈছে তোমালোকে লিখি লবা ইয়াত এটা বস্তু মই 1 নম্বৰ প্ৰশ্নটো তোমালোকৰ যুক্তাক্ষৰ কেইটা ভাঙি দিছো শব্দ কেইটা তোমালোকে নিজে লিখি লবা বুকত চাই তোমালোকে লিখি লবা